নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টা। আজি আমি অসম সংবাদ ২৪ ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ গড়মৰা বঙালী গাঁৱত। আৰু গড়মৰা বঙালী গাঁৱত দুগৰাকী কৃষকে একেলগে কৰিছিলে মাকৈ খেতি। আৰু তেখেতলোকে এই মাকৈ খেতিৰ জৰিয়তে এক কৃষি বিপ্লৱ গঢ়ি তোলাৰ প্ৰচেষ্টা কৰিছিল, যদিও শিল বৰষুণৰ ফলত তেখেতলোকৰ সপোন এটা দিনৰ ভিতৰতে তছনছ হ'ল। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ গড়মৰা বঙালী গাঁৱৰ পৰিৱেশ। আৰু গড়মৰা বঙালী গাঁৱত দুগৰাকী কৃষকে এনেদৰেই মাকৈ খেতি কৰিছিলে আৰু তেখেতলোকে প্ৰায় ১২ বিঘাৰো অধিক মাটি ইয়াত মাকৈ খেতি কৰিছিলে আৰু তেখেতলোকে এক কৃষি বিপ্লৱৰ সূচনা কৰিছিলে। যদিও নিশাৰ ভিতৰতে অহা যি শিল বৰষুণ, এই শিল বৰষুণে সম্পূৰ্ণ তছনছ কৰিলে এই মাকৈ খেতি। আমি দেখুৱাই আছোঁ এনেদৰেই মাকৈ খেতিডৰা সম্পূৰ্ণ ধ্বংস কৰি পেলালে শিল বৰষুণে। আৰু শিল বৰষুণে মাকৈ খেতি ধ্বংস কৰাত এতিয়া তেখেতলোকে মানসিকভাৱে ভাঙি পৰিছে, কিয়নো তেখেতলোকে বহু টকা খৰচ কৰিছিল এই মাকৈ খেতিৰ কাৰণে আৰু বহু টকা খৰচ কৰি এই মাকৈ খেতি কৰিছিল, যদিও নিশাৰ ভিতৰতে শিল বৰষুণে তেখেতলোকৰ মাকৈ খেতি ধ্বংস কৰিলে। আৰু ইয়াতে আছে এই কৃষকসকল, আমি তেখেতলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। তেখেতলোকে যিহেতু বহু টকা খৰচ কৰি এই খেতি কৰিছিলে, নিজে পৰিশ্ৰম কৰিছিলে। আপোনালোকে এই গড়মৰা বঙালী গাঁৱত দুগৰাকী কৃষকে মিলি মাকৈ খেতি কৰিছিলে আৰু যদিও এই মাকৈ খেতিত নিশাৰ ভিতৰতে অহা শিল বৰষুণে ধ্বংস কৰি পেলালে, কি ক'ব? এইটো আমি চৰকাৰক আহ্বান জনাওঁ যে আমাৰ এই কষ্টৰ কৰি খেতি কৰা এই শিল বৰষুণে বেয়া কৰিলে, তো চৰকাৰে কিবা এটা সহায় সহযোগ যাতে আমাক কৰে। কিমান খেতি নষ্ট হৈছে আপোনালোকৰ? আমাৰ ১২ বিঘামান খেতি আছে। ১২ বিঘা। ১২ বিঘা। কোনে কোনে কৰিছিলে আপোনালোকে? মই আৰু মোৰ খুৰা ফকৰুদ্দিন আহমেদ দুজনে আচ্ছা, কৰিছিলোঁ। দুজনে কৰিছিলে। দুজনে কৰিছিলোঁ। আৰু আপোনালোকে কৃষি বিভাগৰ পৰা কিবা সাহায্য লৈছিল নেকি এই ক্ষেত্ৰত? এই ক্ষেত্ৰত সাহায্য আমি হেৰি কৰা নাই, নিজেই হেৰি কৰিছিল? নিজে হেৰি কৰিছিলোঁ। এগ্ৰিকালচাৰ অফিচৰ পৰা আমি হেৰি কৰা নাই, নিজে হেৰি গুটি কিনিছিলোঁ, গুটি কিনি নিজে ৰুইছিলোঁ। হয়, ইতিমধ্যে শুনিলে এই দুয়োগৰাকী কৃষকে ইয়াত মাকৈ খেতি কৰিছিলে আৰু তেখেতলোকে প্ৰায় ১২ বিঘা মাটিত এই মাকৈ খেতি কৰিছিলে, যদিও এই ১২ বিঘা মাটিৰ মাকৈ খেতি সম্পূৰ্ণ ধ্বংস হ'ল। আৰু যি শিল বৰষুণৰ ফলতে এই মাকৈ খেতি ধ্বংস হ'ল। আৰু ইয়াত আৰু এগৰাকী কৃষক আছে, তেখেতৰ পৰা আমি কিছু কথা জনাৰ চেষ্টা কৰিম। আপোনালোকে খুৰাই আৰু ভতিজাই মিলি প্ৰায় ১২ বিঘা মাটিত আপোনালোকে মাকৈ খেতি কৰিছিলে আৰু শিল বৰষুণে মাকৈ খেতি ধ্বংস কৰিলে, কি ক'ব আজিৰ দিনটোত? নমস্কাৰ, আমাৰ অসম সংবাদক নমস্কাৰ জনাইছোঁ। আমি এই ১২ বিঘা মাটি মোৰ ভতিজা জহিৰুল ইছলাম আৰু মই ফকৰুদ্দিন আহমেদ দুজনে মিলি খেতি কৰিছিলোঁ। এই খেতিটো এদিনত আমাৰ এই শিল বৰষুণে আহি ধ্বংস কৰি দিলে। মোটামুটি আমাৰ ১২ বিঘা মাটি আমি দুজনে কৰিছিলোঁ আৰু কি। কোনো আমি এগ্ৰিকালচাৰৰ পোৱা নাই। চৰকাৰলৈ কি আহ্বান জনাব? চৰকাৰলৈ এইটোৱে আহ্বান জনাইছোঁ যে চৰকাৰে যাতে যিকোনো ব্যৱস্থাই আমাৰ কৰি দিয়ে যেন। হয়, ইতিমধ্যে শুনিলে তেখেতলোকে এতিয়া চৰকাৰ আৰু চৰকাৰৰ যি এটা ব্যাগম কৃষি বিভাগ আছে, এই বিভাগক অনুৰোধ জনাইছে। তেখেতলোকৰ যিহেতু কৃষি কৰ্মৰ লগত জড়িত লোক আৰু তেখেতলোকৰ এই খেতিডৰা যিহেতু শিল বৰষুণে নষ্ট কৰিছে, শিল বৰষুণে নষ্ট কৰাৰ পিছতে তেখেতলোকে মানসিকভাৱে ভাঙি পৰিছে আৰু তেখেতলোকে চৰকাৰলৈ অনুৰোধ জনাইছে, কৃষি বিভাগলৈ অনুৰোধ জনাইছে তেখেতলোকক কিছু আৰ্থিক সাহায্য আগবঢ়াওক বা ক্ষতিপূৰণ আগবঢ়াওক, তাৰে আহ্বান জনাইছে। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এনেদৰেই তেখেতলোকৰ খেতিডৰা নষ্ট হ'ল। আৰু এয়া তেখেতলোকে খুৰা আৰু ভতিজাই দুজনে মিলি ১২ বিঘাৰো অধিক মাটিত এই খেতি কৰিছিলে, মাকৈ খেতি, আৰু গড়মৰা বঙালী গাঁৱত। আৰু এই খেতি এতিয়া ধ্বংস হ'ল শিল বৰষুণ পৰাৰ ফলতে। গছ গছনি ভাঙি যোৱাৰ উপৰিও যি গছৰ যি মূল, এই মূল ভাঙি দিলে শিলে, আৰু তাৰ কাৰণে এতিয়া তেখেতলোকৰ এই খেতিডৰা নষ্ট হৈ গ'ল আৰু তেখেতলোক এতিয়া মানসিকভাৱে ভাঙি পৰিছে। আৰু চৰকাৰলৈ অনুৰোধ জনাইছে, কৃষি বিভাগলৈ অনুৰোধ জনাইছে তেখেতলোকক কিছু আৰ্থিক সাহায্য আগবঢ়াওক বা কিছু ক্ষতিপূৰণ আগবঢ়াওক। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে গড়মৰা বঙালী গাঁৱৰ পৰিৱেশ। আৰু গড়মৰা বঙালী গাঁৱতে এই দুগৰাকী কৃষকে কৰিছিলে মাকৈ খেতি আৰু তেখেতলোকে মাকৈ খেতিৰ জৰিয়তে কৃষি বিপ্লৱৰ সূচনা কৰি তেখেতলোকে স্বাৱলম্বিতাৰ এক আশা কৰিছিল, যদিও নিশাৰ ভিতৰতে তেখেতলোকৰ যি সপোন, এই সপোন বাস্তৱত পৰিণত হ'বলৈ নিদিলে শিল বৰষুণে। আৰু আমিও আশা কৰোঁ চৰকাৰ
চৰকাৰৰ যি ব্যাগম এটা কৃষি বিভাগ আছে তেখেতলোকে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব তাৰে আশা ৰাখি সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই গড়মৰা বঙালী গাঁৱৰ এই ক্ষতিগ্ৰস্ত কৃষকৰ খেতিডৰাৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।